Amit Shah, hi, 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 hi. Namanu, namanu, namanu. Ami namanu. Paris BJP Sarkar, hi, 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 hi. Apa apna bhi ki posta karo? Posta karo. Amam na lage. Na lage, na lage. Ami namanu, namanu, namanu. Amam na lage. Na lage, na lage. Namanu, namanu. BJP Sarkar, hi, 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 hi. BJP Sarkar, হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার. BJP Sarkar, হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার. অসম জাতীয় পৰিষদৰ ফালৰ পৰা ডিব্ৰুগড়ত আমাৰ জিলা ভিত্তিক এই আমাৰ যি নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশনা এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰি যিটো কা আইন ভাৰতত গ্ৰহণ কৰিলে ই অসমীয়া জাতিক বিভিন্ন ধৰণেৰে আমাৰ বিপদগ্ৰস্ত কৰিছে আৰু তাৰ পিছত আজি 10 বছৰৰ পিছত আকৌ এই আইনৰ এক্সটেনশ্যন হিচাপে ইয়াক আমাৰ যিখন 2014 চনৰ 31 ডিচেম্বৰৰ পৰা আজি 2024 চনৰ 31 ডিচেম্বৰলৈকে বিদেশীসকলক ইয়ালৈ আহি বিশেষকৈ হিন্দু বিদেশীসকলক ইয়ালৈ আহি বিনা বাধা ইয়াত থাকিবৰ কাৰণে যিবোৰ সুবিধা কৰি দিছে ই আমাৰ অসমীয়া জাতিৰ অস্তিত্ব আৰু বিপদাপন্ন কৰিব। আজি কোনোবাই হয়তো উপলব্ধি কৰিব নোৱাৰিব পাৰে, কিন্তু অসমীয়া জাতিৰ আমি মানুহবোৰে আমি উপলব্ধি কৰিছোঁ যে এই ইয়াৰ জৰিয়তে যে প্ৰকৃততে আমাৰ অসমীয়া জাতিক বিপদাপন্ন কৰিছে। আমি ডিব্ৰুগড়ত আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি এই যিটো নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা ইয়াৰ আমি জ্বলাইছোঁ, কিন্তু আমি ইয়াৰ জুই আমি গোটেই আমাৰ ডিব্ৰুগড় জিলাৰ গাঁৱে গাঁৱে আমি বিয়পাই দিম, সেইটো আমি চৰকাৰক সাৱধান কৰি দিছোঁ। ইয়াৰ সমৰ্থ হৈছে যে প্ৰতিবাদী সভা আমি লৈছোঁ আৰু যিটো নতুনকৈ কৰিছোঁ তাৰ কাৰণে 2024 চনৰ যিটো 31 ডিচেম্বৰৰ পৰা যিমান বিদেশী আছে সকলোকে আমি আমাৰ অসমত মানে ভাৰতীয় নাগৰিকত্ব দিয়া তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। কাৰণ 1979ৰ পৰা যিটো আমাৰ অসম আন্দোলন চলি আছে তো তাৰ এতিয়ালৈকে কোনো সমাধান এতিয়ালৈকে হোৱা নাই। মাজতে ইমান বছৰ হৈ গ'ল, ইমান বছৰ হোৱাৰ পিছত যেতিয়া সমাধান হোৱা নাই, এতিয়া নতুনকৈ নতুন ৰুল যেতিয়া আনি আছে CAB প্ৰথমতে আনি CAB কাৰণে আমাৰ বহুত প্ৰব্লেম হ'ল। আমাৰ 5জন শ্বহীদ হ'ল। তাৰপিছতে CABৰ পিছত CAটো ইমপ্লিমেণ্ট কৰিলে, ইমপ্লিমেণ্ট কৰাৰ পিছতে 2014 আছিলে, 14ৰ পিছত এতিয়া আকৌ নতুনকৈ কৈছে 2024। তাতো আৰু কিছুমান কথা কৈছে যে 3 বছৰ যদি ভাৰতত থাকিব পাৰে, প্ৰমাণ পত্ৰ দিব পাৰে, তেতিয়াহ'লে ভাৰতীয় নাগৰিকত্ব হোৱাৰ তেওঁ অৰ্জন কৰিব। তো এইখিনি বস্তু ইমান ইজি নহয়। এটা নাগৰিকত্ব দিয়াৰ কাৰণে প্ৰব্লেম আছে আমাৰ ইয়াত ভাৰতত এতিয়া যিমান মানে নিবনুৱা সমস্যা কওক বা বেলেগ ধৰণৰ সমস্যা যিমানখিনি আছে এইখিনি সমাধান হোৱাই নাই। তাৰ ওপৰত আমি যদি বিদেশী পূজা আৰু আনি পেলাই আমাৰ ওপৰত জাপি দিয়া হয় তেতিয়াহ'লে আমাৰ মানুহখিনি ক'ত যাব, কি কৰিব? নিজৰ এইখিনি প্ৰথমতে কৰাৰ পিছত তাৰপিছত যদি কিবা হয় এইটো বেলেগ কথা। নিজৰ মানুহে যিটো প্ৰব্লেমত আছে তাৰ ওপৰত বাহিৰত মানুহ অনাটো কোনো যুক্তিযুক্ত কথা নহয়। আৰু এইটো এটা কথা যে ইয়াতে যিখিনি 2024 ডিচেম্বৰ বুলি যিখিনি আমাৰ নতুনকৈ দিয়া হ'ল, ৰাজপত্ৰ দুইটাকে দিয়া হ'ল, সেইটো অকল একপক্ষীয় হয়। অসমৰ জনতাক অসমৰ মানুহৰ লগত কোনো ডিছকাশ্যন হোৱাই নাই, এইটো কোনো কথা হোৱা নাই। আহি পেলাই এটা দি দিলে আৰু তেওঁলোকে এইটো বুজি নাপায়। কাৰণ যিমানখিনি প্ৰব্লেমটো হ'ব এইটো বাংলাদেশৰ বৰ্ডাৰ যিখিনি আছে বা বিহাৰত ধৰিব পাৰে, নেপালৰ যিখিনি মানুহ আছে, ভূটানৰ মানুহ, বাংলাদেশৰ মানুহ মেইনলি ইয়াত আহিব আৰু বাৰ্মাৰ যদি কিছুমান ৰোহিংগীয়া আহিব পাৰে ইফালে, কিন্তু হিন্দু বুলি কৈছে সেইকাৰণে হিন্দু মানুহখিনি যদি ইয়াত আহে তেতিয়াহ'লে আমাৰ ইয়াতে বহুত ধৰণৰ প্ৰব্লেম আৰু আহিব পাৰে। অকল নিবনুৱা সমস্যা নহয়, ভূমি আবণ্টনৰ কথা আহিব, ক'ত থাকিব ইয়াতে। থাকাৰো এটা জেগা লাগিব, এইবিলাক ক'ৰ পৰা দিব? এতিয়া আমাৰ নিজৰ মানুহে ভূমিহীন হৈ আছে। এতিয়া আজি 200 বছৰ ধৰক জনজাতি মানে কি ট্ৰাইবৰ মানুহখিনি যিখিনি আছে সিহঁতৰ এতিয়া ভূমি নাই, তো সিহঁতক ভূমি নিদিয়ে আমি বাহিৰৰ মানুহ কেনেকৈ ভূমি দিম? সেই কথাখিনি চৰকাৰে চিন্তা কৰিব লাগে। এইটো নকওঁ মই কৰিছোঁ যে চৰকাৰে এইটো বুজি পাওক এইটো কথাখিনি, আৰু যদি নহয় আমি অসম জাতীয় পৰিষদৰ ফালৰ পৰা কৈছোঁ যে এইটো আমি চাৰিওফালে বিয়পাই দিম আৰু আন্দোলন আৰু তীব্ৰতৰ হ'ব। 1979 চনৰ পৰা যি অসম আন্দোলন হৈছিল, এই আন্দোলনত অসমৰ পৰা বিদেশী বহিষ্কাৰৰ কথা লৈ চুক্তি হ'ল। চুক্তি হোৱাৰ পাছত আজিলৈকে সেইটো ইমপ্লিমেণ্টটো নহ'লেই। তাৰোপৰি নতুনকৈ আজি এতিয়া চাৰ্কুলাৰ নিশ্চয় আপোনালোক প্ৰত্যেকে পাইছে যে 1914 চনলৈকে বিদেশীক স্থান দিব, তেতিয়া 24 চনলৈকে স্থান দিব। তাৰ সেই সময়লৈকে অহা সকলো বিদেশী আমাৰ
স্বদেশী কৰাৰ এক ষড়যন্ত্ৰ চলিছে। ইয়াৰ কাৰণে আমি অসম জাতীয় পৰিষদে ইয়াক তীব্ৰ নিন্দা কৰিছোঁ। অসমৰ হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰী মৃত্যুৰ পাছত যি আন্দোলন সমাপ্ত হৈছিল, আমি উৎকণ্ঠাৰ অন্ত পেলাইছিলোঁ, কিন্তু নতুনকৈ আকৌ এনেকুৱা দিন আহিছে, হয়তো আমি আকৌ বহুতবিলাক শ্বহীদ হ'ব লাগিব। যদি অসমীয়া মানুহসকলে এইটো কাম নকৰে বা অসমৰ এই কথাটো প্ৰতিহত নকৰে, তেতিয়া নিশ্চয় বিজেপি চৰকাৰৰ আমোলত যিবিলাক ঘটনা হ'ব, তাৰ কাৰণে নিশ্চয় বৰ্তমানৰ চৰকাৰ দায়বদ্ধ হ'ব। আমি সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ 1971 চনলৈকে যি আমাৰ বিদেশী সংস্থাপন দিয়াৰ কথা আছিল, তাৰ পাছৰখিনিক বহিষ্কাৰ কৰাৰ কথা আছিল, কিন্তু সেইবিলাক নেমানি এতিয়া নতুনকৈ যিটো চন উলিয়াইছে, সেইটো আমাৰ কাৰণে কাৰো কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে তাৰ আমি বিপক্ষে আজি এই আন্দোলন কৰিছোঁ। ইয়াত আমি সেই যিখন মেমৰেণ্ডাম আমি সেইখন জ্বলাইছোঁ। গতিকে আমি চৰকাৰক ইয়াৰ দ্বাৰা সকীয়াই দিছোঁ যে অনাগত ভৱিষ্যতত যদি অসমত কিবা দুৰ্ঘটনা হয়, তাৰ বাবে চৰকাৰ সম্পূৰ্ণ দায়ী হ'ব, আৰু য'ত হয়তো অসমীয়াৰ যিটো স্বায়ত্ততা, অসমীয়াৰ যিটো অসমীয়াত্ব, সেইটো নাইকিয়া হ'ব, আমি সেইটো হ'বলৈ কেতিয়াও নিদিওঁ। গতিকে সকলোকে আমি ইয়াত অংশগ্ৰহণ কৰি আমাক সফল কৰিবলৈ অনুৰোধ জনাইছোঁ। অসমীয়াই মনা নাছিলে আৰু নামানো। যে যি মানে 1 কোটিতকৈ অধিক বাংলাদেশী ভাৰতলৈ অনা এটা ষড়যন্ত্ৰ, সেয়া আমি কৈ আহিছিলোঁ, তেতিয়া বিজেপিয়ে হাঁহিছিল। কিন্তু এতিয়া পুনৰ 10 বছৰ 53 বছৰৰ বিদেশী বোজা অসমত জাপি দি অসমীয়া জাতিক নিঃশেষ কৰিবলৈ যিটো ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰৰ অসম জাতীয় পৰিষদে তীব্ৰ প্ৰতিবাদ কৰিছোঁ। অসমীয়া মানুহে শুই থকা নাই, অসমীয়া মানুহে যোগ্য সময়ত যোগ্য প্ৰত্যুত্তৰ দিব। এই বিৰোধী যোগেদি অসমীয়া মানুহক নিঃশেষ কৰাৰ যিটো ষড়যন্ত্ৰ, কোটি কোটি বাংলাদেশীক অসমত স্থান দি যিটো বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ বিচাৰিছে, তাৰ কাৰণে প্ৰতিবাদ জনাব, আৰু বিজেপিক এইটো কাৰণতে অসমৰ পৰা পুলিয়ে পুখিয়ে অসমীয়া মানুহে উঠাই দিব। আমি আজি অসম জাতীয় পৰিষদৰ আহ্বানত ডিব্ৰুগড় জিলা সমিতিয়ে এনেধৰণে প্ৰতিবাদ কৰিছে। এয়া এটা প্ৰতীকী প্ৰতিবাদ। আমি আগন্তুক দিনত ইয়াতকৈ ভয়াৱহভাৱে গণ বিস্ফোৰণৰ যোগেদি আমি এই বিৰুদ্ধে প্ৰতিবাদ কৰিম। ৰাইজৰ মাজলৈ বিষয়টো আগবঢ়াই লৈ যাম বুলি আমি আহ্বান জনাইছোঁ। অমিত শ্বাহ